হেল্ল' এভৰিৱান, সকলোকে মোৰ ভিডিঅ'টোলৈ বহুত বহুত স্বাগতম জনাইছোঁ। এইখন হৈছে হনুমান মন্দিৰ আৰু মাইথানৰ পৰা বেছি দূৰ নহয়। যিসকলে গৈছে নিশ্চয় জানে, আৰু যোনে নাজানে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। ভিডিঅ'টো সম্পূৰ্ণ দৰ্শন কৰাই আছোঁ। মই গৈছিলোঁ জানৰ এখন শৰাই দিবলৈ আছিলে, দান এটা কৰিব আছিলে হনুমান মন্দিৰত, আৰু দানটো কৰি আমি ধুনীয়াকৈ পূজা পাঠ কৰি এইখন মেইন মন্দিৰ ভাগ, আৰু এইফালে ছাইডত আছে শিৱ মন্দিৰো আছে, আৰু এয়া ছাইডৰ হয়। আৰু এইখিনি চাওক, চাকি জ্বলোৱা জাগা বাহিৰত, বহুত ধুনীয়া শান্ত এটা পৰিৱেশ। এইটো বা কি হয় নাজানো দেই, এইটো কিবা বান্ধি থৈ মেলি দিছে ভাগে ভাগে। আৰু আমাৰ পূজা পাঠ সম্পূৰ্ণ হৈ যোৱাৰ পিছত আমি ওলাই আহিলোঁ, আৰু ওলাই গৈ যিসকলে পিকনিকো খাবলৈ আহে, কিছুমানে বহুত দূৰৰ পৰা তেজপুৰত, তো ৰাইট চাইডে এনেকুৱা এটা ধুনীয়া জাগা প্লেচ আছে। মই অকণমান ভিউটো দেখুৱাই দিম আপোনালোকক, নিশ্চয় আহিবলৈ নাপাহৰিব। এইটোৱে হয় সেই ভিউটো। ইয়াতে আপুনি বহি আৰামছে মানে নিজৰ খানা যোগাৰ কৰি আনি বনাই মেলি খাব পাৰিব। আৰু এইখনেই হৈছে সেই মস্ত দীঘল নগাঁৱলৈ যোৱা ব্ৰিজখন, আৰু এইখন হৈছে ব্ৰহ্মপুত্ৰ। আৰু ইয়াৰ পাৰতে বহি সকলোৱে পিকনিক মানে সকলোৱে খায়। আৰু ময়ো 9 বছৰ আগত মানে 8.5 বছৰ আগত গৈছিলোঁ, আৰু আজি গৈছোঁ। তাত এয়া চাওক, বহুত ধুনীয়া লাগিলে। তাতে মানে আহিবই মন নগ'ল, মানে ইমান মনটো ভাল লাগি গ'ল। আৰু ইমান ঠাণ্ডা দিনতো এনেকুৱা লাগিলে যেন বহুত বেছি গৰম আছিলে তাতে, আৰু গছৰ তলত মানে জিৰণি লোৱাটো বেলেগ এটাই অনুভৱ। আৰু এইখনেই হৈছে মাইথানখন। আহিম কেতিয়াবা ইয়াতো আকৌ, তাৰো ভিডিঅ'টো লৈ আপোনালোকক দেখুৱাম নিশ্চয়। আজিলৈ আহোঁ, বাই বাই। ইমানেই আছিলে আমাৰ ব্লগটো। মোৰ ভিডিঅ' যদি আপোনালোকক চাই ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাবলৈ নিশ্চয় নাপাহৰিব। গোটেইখিনি মাটিতে পেলাই দিলা, খাব দিয়া।